নমস্কাৰ মোলৈ এটা খুব ভাল প্ৰশ্ন আহিছে যে মই একেৰাহে 4বাৰ এপিএসসি প্ৰিলিমছত পাস কেনেকৈ কৰিলো ইয়াৰ মূল মন্ত্ৰটো কি আৰু ইয়াৰ প্ৰধান মূল মন্ত্ৰটো হৈছে মই কি কৰিলো আমাৰ প্ৰধান যিবিলাক বিষয় আছে যেনেকৈ ইতিহাস ভূগোল বা ৰাজনীতি এই বিষয়সমূহ বিতংভাৱে অধ্যয়ন কৰিছিলো আৰু তাৰ লগতে মই সাম্প্ৰতিক ঘটনাচক্ৰ যি আমাৰ কাৰেণ্ট এফেয়াৰ্স বুলি কোৱা হয় তাক সংলগ্ন কৰি অধ্যয়ন কৰিছিলো আৰু তাৰ লগতে মই কি কৰিছিলো যিমান পাৰো মক টেষ্ট দিছিলো আৰু মক টেষ্টৰ লগতে আপোনালোকক প্ৰয়োজন হ'ব proper guidance যাক আমি মাৰ্গদৰ্শন বুলি কোৱা হয় আৰু এই মাৰ্গদৰ্শনৰ কাৰণে আমি আপোনালোকলৈ লৈ আনিছো কমপ্লিট মানে সম্পূৰ্ণকৈ অসমীয়া মাধ্যমত এপিএসসি প্ৰিলিমছৰ কাৰণে ক্ৰেশ কোৰ্স যিটো ডিসেম্বৰৰ 27 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু ফাউণ্ডেশ্যন কোৰ্সটো কমপ্লিট মানে সম্পূৰ্ণকৈ অসমীয়া মাধ্যমত থাকিব আৰু জানুৱাৰী 27 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু আপোনালোকে এই কোৰ্স দুটা জয়েন কৰি পেলাই আমাৰ লগত আমাৰ স্মাৰ্ট আইএছৰ লগত সংলগ্ন হৈ স্মাৰ্ট প্ৰিপাৰেচন কৰিব পাৰে কাৰণ আজিকালি আপোনালোকে নিজৰ সপোনটো